বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল, কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল, কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল, কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম।